এতিয়া আমাৰ আমি এবছৰ অলপ এক মাহৰ ভিতৰত সেকেন্ড হাতী আমি আজি খবৰ পাইছোঁ কি ইয়াত এটা হাতী মৰিছে। আমি ৰাতিপুৱা আহি গ'ল ইয়াত দেখিছোঁ যোৱা যি হাতী মৰিছে আমি পাইছোঁ এন্থ্ৰাক্সৰ হোৱা মাৰিছে আৰু তাৰপিছত আমি জ্বলাই দিলোঁ। ইয়াত এতিয়া ভেটেনাৰী ডক্টৰ আহি আছে চাব কেনেকৈ মৰিছে আৰু আগৰ যিকেইটা আছিলে তেতিয়া টেষ্টবিলাক কৰি দিব। তাৰপিছত এতিয়া পষ্টমৰ্টম হ'ব আৰু ইয়াত আমাক লাগি আছে কি ঘৰচীয়া হাতী আছে কাণত ফুটাবিলাক আছে তো আমি মাইক্ৰ'চিপ ৰিডাৰ বি আনি একবাৰ চেক কৰি দিব এতিয়া। ইয়াৰ কাৰণটো কি ক'ব ছাৰ মৰিছে? এতিয়া আমি পষ্টমৰ্টমৰ পিছতে ক'ব পাৰে কেনেকৈ মৰিছে। আমি পষ্টমৰ্টম কৰি দিম বাকী টেষ্টবিলাক কৰি দিম। ইয়াৰ আগৰ যিটো হাতী তাৰ ৰিপৰ্ট আমাক ভেটেনাৰী কলেজৰ পৰা পালে কি এন্থ্ৰাক্স বুলি এটা বেমাৰী আছে তাৰ কাৰণে মৰিছে। এতিয়া হাতী এন্থ্ৰাক্সত মৰিছে বুলি আমি ক'ব নোৱাৰে কাৰণ তাৰ কোনো চিমটম নাই তাৰ আগৰ হাতী তেনেকৈ কোনো চিমটম ইয়াত পোৱা নাই এতিয়ালৈকে। বাকী ভেটেনাৰী ডক্টৰ আহিব তেওঁ গোটেইকেইটা চেক কৰিব আমি টেষ্ট বি কৰিব। আমি এতিয়া ক'ব নোৱাৰে কি হাতী বি একে বেমাৰীত মৰিছে। ইয়াৰ কিবা প্ৰতিৰোধ কৰাৰ ব্যৱস্থা আছেনে নাই? আছে আমি ইয়াৰ আগত এতিয়া হাতী মৰিছে আমি গাঁৱৰ ৰাইজৰবিলাক ইয়াত মিটিং কৰিছে। তাত গৰুবিলাক জংঘলত নপঠাবৰ কাৰণে কৰিছে ৰাইজে কৰি আছে এইকেইটা কাম আৰু চবকে মেডিচিন বি দিছে আৰু ডক্টৰ জইণ্ট ডাইৰেক্টৰ হেল্থ ছাৰ্ভিচৰ পৰা বি মানুহ আহিছে। ভেটেনাৰী ডক্টৰ্ছ বি আহিছে এতিয়া বি আহিব চবেই চেক কৰিব একবাৰ তাৰপিছত আমি ইয়াত নেক্সট ষ্টেপ ল'ব। চেক কৰিছোঁ কিবা তার লাগিছে কোনোবা ঘৰৰ পৰা কাৰেণ্ট লগাই দিছে এবি আমি ৰাইজৰ লগত একবাৰ কথা পাতিম আৰু আমি আমাৰ ষ্টাফ চেক বি কৰিছে। বাট কোনো কাৰেণ্ট লগোৱা এটা নৰ্মেলি কাৰেণ্টত কিবা মৰিলেই এটা জ্বলা চিনবিলাক পায় এতিয়ালৈকে ইয়াত হাতীত এতিয়ালৈকে পোৱা নাই। বাকী ডক্টৰবিলাক আহি চেক কৰিলে আমি ক'ব পাৰে ইয়াৰ পিছত।